আজি হাতীগড় আঞ্চলিক সমিতি আদিবাসী জানি শক্তি সংগতি আজি আমি গঠন কৰিলো আৰু আজি এই সমিতিত সভানেত্ৰী হিচাপে অনিতা কুজুৰ ডাঙৰীয়ানীক এই দায়িত্ব অৰ্পণ কৰা হৈছে আৰু সাধাৰণ সম্পাদিকা হিচাপে শ্ৰীকান্তি কৰ্মকাৰক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 31 জনীয়া শক্তিশালী সমিতিখন গঠন কৰি দিয়া হয়। আৰু আজি এই হাতীগড় আঞ্চলিক সমিতিৰ সভানেত্ৰী সম্পাদিকাকে ধৰি সমূহ বিষয়ববীয়াসকলক আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আদিবাসী জানি শক্তি সংগতি ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমি আশা ৰাখিছো এই নৱগঠিত আঞ্চলিক সমিতি আগন্তুক দিনত এই হাতীগড় অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকক লগত লৈ তেখেতসকলে হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আগন্তুক দিনত কাম কাজসমূহ কৰি যাব। আৰু আমি আশাবাদী এই আঞ্চলিক সমিতিয়ে আগন্তুক দিনত এই হাতীগড় অঞ্চলৰ যিমানবিলাক আমাৰ আদিবাসী মহিলাসকল আছে, যুৱতীসকল আছে, সকলোকে লগত লৈ কাম কাজ কৰি যাব। আৰু যিখিনি আমাৰ সমস্যাবিলাক আছে, আদিবাসী সমাজৰ যিখিনি নাৰী সমস্যাবিলাক আছে, এই নাৰী সমস্যাবিলাক তেখেতসকলে দূৰ কৰিব। আৰু প্ৰতিগৰাকী নাৰীক তেখেতসকলে আমাৰ যিবিলাক আদিবাসী ছাত্ৰ সন্থাৰ যিবিলাক আন্দোলন কাৰ্যসূচীবিলাক আছে, সেই আন্দোলন কাৰ্যসূচীবিলাকত তেখেতসকলে ওলাই আনিব বুলি আমি আশা ৰাখিছো। আপোনালোকে জানেই যে মহিলাসকলক আমি কি কৰোঁ যে ঘৰতে আবদ্ধ কৰি ৰাখি থওঁ। তেখেতসকলৰ যিটো টেলেণ্ট থাকে, তেখেতসকলৰ যিটো প্ৰতিভাবিলাক থাকে, সেই প্ৰতিভাবিলাক বিকাশ নহয়। যাৰ ফলস্বৰূপে এই আদিবাসী মহিলাসকলক আমি সমাজৰ আগত আমি আসন দিব বিচাৰিছোঁ। সমাজৰ আগত আনি তেখেতসকলৰ যিখিনি প্ৰতিভা বিকাশ ঘটাব আমি বিচাৰিছোঁ। কাৰণ আজি যে মহিলা যিটো শক্তি, এই শক্তিটোৱে হৈছে আচল শক্তি। এই আচল শক্তিটো বিকাশ কৰিব লাগিলে তেখেতসকলৰ নিশ্চিতভাৱে আৰু লগতে হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আগন্তুক দিনত কিন্তু কাম কাজসমূহ কৰি যাব। যিমান আজি নাৰী সবলীকৰণে হওক, নাৰীসকল কি ধৰণে স্বাৱলম্বী হ'ব লাগে, এই স্বাৱলম্বীৰ কথাবিলাকো তেখেতসকলে কাম কাজসমূহ কি ধৰণে আগুৱাই নিব লাগে, নিশ্চিতভাৱে আগন্তুক দিনত যিবিলাক নেকি আমি কৌশল যিবিলাক আমি প্ৰস্তুত কৰিছোঁ, এই প্ৰস্তুত কৰা হিচাপত আমি কাম কাজসমূহ কৰি যাম। আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাইছে আমি ধাৰাবাহিকভাৱে যিবিলাক আশা আঞ্চলিক কমিটিবিলাক আছে, সেই আঞ্চলিক কমিটিবিলাকতে গৈ আদিবাসী জানি শক্তি সংগতি আমি গঠন কৰি আহিছোঁ। আজি 3টাকৈ আঞ্চলিক সমিতি হৈ গ'ল। অনাগত দিনত আৰু বহুকেইটা প্ৰায় আৰু 13খন আঞ্চলিক কমিটি আমি গঠন কৰিবলগীয়া হৈছে। আমি এইকেইদিন লাগাতাৰ আমি কমিটিবিলাক গঠন কৰিবৰ কাৰণে ইতিমধ্যে আমি এটা চিডিউল আমি বনাই লৈছোঁ। আৰু এই চিডিউল হিচাপত, কাৰ্যক্ৰমণিকা হিচাপত আমি আগন্তুক দিনত কমিটিবিলাক বনাই যাম। আৰু আমি ওদালগুৰি জিলাত যে আদিবাসীসকলক যে এটা মঞ্চত আনিম আৰু মহিলাসকলক যে আগুৱাই আনিবৰ কাৰণে যিখিনি আমি পৰৱৰ্তী সময়ত আমি কাৰ্যসূচী ল'ব লাগে, যিখিনি পৰিকল্পনা কৰিব লাগে, নিশ্চিতভাৱে ল'ম। আৰু এটা শক্তি এটা প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আমি। আৰু এই শক্তিৰ জৰিয়তে ওদালগুৰিত যে আদিবাসীসকলে একত্ৰিত হৈছে, আদিবাসীসকলে একত্ৰিত হৈ কি যে কৰিব নোৱাৰিব আগন্তুক দিনত নিশ্চয় অসমৰ ৰাইজে দেখিবৰ কাৰণে সক্ষম হ'ব। আজি এই শোষিত নিষ্পীড়িত এই অসমৰ আদিবাসীসকল আচলতে সকলো দিশতেই সমস্যাত কিন্তু ভুগি আছে। এই সমস্যাবিলাক কি ধৰণে আমি সমাধান কৰিব পাৰোঁ, আজি মাজে সময়ে আমি দেখিবলৈ পাওঁ যিটো ডাইনী হত্যা ধৰণৰ যিবিলাক কাৰ্যকলাপ আজি সাংঘাতিক ধৰণে কিন্তু গা কৰি উঠিছে। এইবিলাক ৰোধ যদি কৰিব লাগে, নিশ্চিতভাৱে আমি যিখিনি শিক্ষিতা যিবিলাক নেকি মহিলাবিলাক আছে, এই শিক্ষিত মহিলাবিলাকক কিন্তু আগুৱাই আনিব লাগিব। কাৰণ আজি BA পাছ MA পাছ কৰি আজি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। তেখেতসকলক যদি উলিয়াই আনি আমি নেত্ৰী বনাব পাৰোঁ, আজি মহিলাসকলক তেখেতে নেতৃত্ব দিব পাৰিব। আজি আদিবাসী সমাজত নেত্ৰীৰ অভাৱ হৈছে। এই অভাৱটো দূৰ কৰিব লাগিলে আমি আদিবাসী ছাত্ৰ সন্থাই কিন্তু সহযোগ কৰিব লাগিব। কেৱল মাত্ৰ আজি আমি যুৱক কিছুমানে বা কিছুমান পুৰুষখিনিয়ে যদি অকল নেতা হৈ দাদাগিৰি কৰি থাকিলে নহ'ব। আমি মহিলাখিনি আগুৱাই আনি নেতৃত্ব দিবৰ কাৰণে ৰাস্তা মুকলি কৰি আমি দিব লাগিব। তেতিয়াহে আমাৰ সমাজখন কিছু বিকাশ হৈছে বুলি আমি অনুভৱ কৰিবৰ কাৰণে আমি সক্ষম হ'ম। জাতিটো যে এখোজ আগুৱাইছে বুলি আমি ক'ব পাৰিম। গতিকে আগন্তুক দিনত নিশ্চিতভাৱে আদিবাসী ছাত্ৰ সন্থা আশা আৰু জানি শক্তি সংগতিয়ে এটা মুখ্য ভূমিকা যে পালন কৰিব ওদালগুৰি জিলাত, এই কথাটি স্পষ্ট হৈ পৰিছে। দেখিবলৈ পাইছে চাহ বাগিচা অঞ্চলত আজি কেইঘৰত দুৰ্গপান আগবাঢ়ি আছে, কি ক'ব? হয়, নিশ্চিতভাৱে আপুনি কোৱা ধৰণে চাহ বাগিচা অধিকৃত অঞ্চলবিলাকত কিন্তু সাংঘাতিক ধৰণে মাদক দ্ৰব্য যিটো প্ৰচলনটো গা কৰি উঠিছে। এই মাদক দ্ৰব্যৰ প্ৰচলনটো কি ধৰণে আমি নিৰ্মূল কৰিব পাৰোঁ, তাৰ কাৰণে অকল আদিবাসী ছাত্ৰ সন্থাই কিন্তু বিগত সময়ৰ পৰা কাম কাজ কৰি আহিছে। সেইকাৰণে আমি মহিলাসকলক লগত লৈছোঁ। এই মহিলাসকলকো লগত লৈ এই যিবিলাক অসাধু ব্যক্তিয়ে আজি মাদক দ্ৰব্য আজি তেখেতসকলে ব্যৱসায় চলাই আছে, যিবিলাক অসাধু ব্যক্তিয়ে এই মাদক দ্ৰব্যৰ মানে প্ৰচলন কৰি আছে, তেখেতসকলক কি ধৰণে নাকি লগাব লাগে, তাৰ কাৰণে আমি মহিলাসকলৰ লগত উমৈহতীয়াভাৱে এতিয়া আমি মাদক দ্ৰব্যটো নিৰ্মূল কৰিবৰ কাৰণে আগন্তুক দিনত আমি চেষ্টা চলাই যোৱাৰ কাৰণে আমি পৰিকল্পনা ৰচনা কৰিছোঁ।
সম অসমবাসী ৰাইজক আদিবাসী জোহাৰ জনাইছো। আজি আমি বহুত সুখী হৈছো যিহেতু আমি আজি ওদালগুৰি জিলাৰ অন্তৰ্গত আমি হাতীগড় আঞ্চলিক জানি শক্তি সংগতি সমিতি গঠন কৰিব পাৰিলো। আজি ইয়াত 31 জনীয়া এটা শক্তিশালী সমিতি গঠন কৰিলো। ধন্যবাদ দিছো। আৰু নৱগঠিত সভানেত্ৰী বিনিতা পানিকা, আনিতা কুজুৰ আৰু সম্পাদিকা শ্ৰীকান্তি কৰ্মকাৰক মই অভিনন্দন জনাইছো। আৰু জিলা সমিতি ফালৰ পৰা মই তেখেতক শুভেচ্ছা জনাই পেলাই আশা ৰাখিছো যে তেখেতসকলে হাতীগড় আঞ্চলিকক বহুত ভালকে চলাই নিব বুলি আৰু আমাৰ লগত সহযোগ কৰি কাম কৰি যাব বুলি। ধন্যবাদ। জোহাৰ, মোৰ নাম শ্ৰীকান্তি কৰ্মকাৰ। আজি মই এজ এ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মোক দায়িত্ব দিছে। মই ভালকে কাম কাজ কৰি যাম বুলি ভাবিছোঁ। থেংক ইউ। মোৰ নাম আনিতা কুজুৰ। মই আজি আছে প্ৰেচিডেণ্ট জানি শক্তিৰ কমিটি গঠন কৰা হৈছে। তো মই এইটো কাৰণে ভালকে কাম কাজ কৰি যাম বুলি আশা ৰাখিছোঁ।